নমস্কাৰ মই ৰজত সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ষ্টাডি ইনসাইট ইউটিউব চেনেলটোলৈ। আজি আমি ৰোড ট্ৰান্সপৰ্টৰ সেকেন্ড ভিডিঅটো চাম। আশা কৰিছো তোমালোকে প্ৰথম ভিডিঅটো চালা যেটো ৰোড ট্ৰান্সপৰ্টৰ ওপৰত দিছিলো। তাত কিছুমান কোৱেশ্চন প্ৰিভিয়াস ইয়াৰৰ পেপাৰৰ পৰা লোৱা হৈছিল, বিভিন্ন ধৰণৰ এক্সামত আহি যোৱা কোৱেশ্চন। আজি এইটো ভিডিঅত আমি কিছুমান ৰোড সাইন চাম, যিবিলাক নেকি ট্ৰাফিক সাইন থাকে সেইবিলাক চাম, আৰু লগতে যি ৰোডৰ লগত ৰিলেটেড কিছুমান এমসিকিউ আমি সলভ কৰিবলৈ চেষ্টা কৰিম। ওকে, গতিকে প্ৰথম ভিডিঅটো যদি তোমালোকে চোৱা নাই প্ৰথমতে হেতু চাই আহিবা, তাৰ পিছত এইটো সেকেন্ড পাৰ্টটো চাবা। তাত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে আমি কৈছিলো, আৰু এইটো ভিডিঅত আমি যি ৰোডৰ লগত জড়িত যেনেকে ভাৰতবৰ্ষত নেশনেল হাইৱে বিলাক ক'ৰ পৰা ক'ত কানেক্ট হয় বা তেনেকুৱা ধৰণৰ কিছুমান গুৰুত্বপূৰ্ণ ৰোড কেতিয়া নিৰ্মাণ কৰা হৈছিল বা কাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল, এইকেইটা কোৱেশ্চন আমি চাম। ঠিক আছে, প্ৰথম কোৱেশ্চনটো আমি চাই লওঁ। প্ৰথম কোৱেশ্চনটো হৈছে which country has the largest road network in the world? Which country has the largest road network in the world? অৰ্থাৎ বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বাধিক পথ নেটৱৰ্ক আছে? আটাইতকৈ বেছি ৰোড বুলি কওঁতে ইয়াত স্থলপথৰ কথা কৈছে। ঠিক আছে, আমি পৰিবহন ব্যৱস্থা জানো বিভিন্ন ধৰণৰ থাকে, যেনেকে বিমান পথ থাকে বা ৰেল পথ থাকে বা ৱাটাৰৱেজও থাকে, জলপথ। কিন্তু আমি ইয়াত কি চাইছো? ৰোড ট্ৰান্সপৰ্ট, অকল স্থলপথৰ বিষয়ে চাইছো। পৃথিৱীৰ ভিতৰত কি কৈছে? which country has the largest road network? বিশ্বৰ ভিতৰত আটাইতকৈ বেছি ৰোড নেটৱৰ্ক থকা দেশ কোনখন? অপশন এ কৈছে ইণ্ডিয়া, অপশন বি চাইনা, অপশন সি ইউনাইটেড ষ্টেটস, আৰু অপশন ডি কৈছে ব্ৰাজিল। আমি যদি ৰোড নেটৱৰ্কৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে বিশ্বৰ ভিতৰত আটাইতকৈ বেছি আছে ইউনাইটেড ষ্টেটছত, অপশন সি। আৰু ভাৰতৰ পজিশন যদি সোধে, ভাৰতৰ পজিশন হ'ব ৰোড নেটৱৰ্কৰ ক্ষেত্ৰত সেকেন্ড হ'ব। ভাৰতৰ পজিশন কি হ'ব? ভাৰতৰ পজিশন হ'ব সেকেন্ড ৰোড নেটৱৰ্কৰ ক্ষেত্ৰত। আৰু 2024 চন মতে, মানে এই বছৰৰ মতে ভাৰতৰ যি ৰোডৰ যি লেন্থৰ ডিস্টেন্স বা আমি যি লেন্থ ক'ব পাৰো কিমান কিলোমিটাৰ হয়? 67 লাখ। ওকে, 67 লাখ কিলোমিটাৰ টোটাল ৰোডৰ ডিস্টেন্স, লেন্থ মানে। ওকে, গতিকে বিশ্বৰ ভিতৰত প্ৰথম হ'ব ইউনাইটেড ষ্টেটস আৰু সেকেন্ড হ'ব ভাৰত। এইখিনি ইনফৰমেশন দিয়া আছে, এইখিনি তোমালোকে পিডিএফ চাই ল'বা। Question number 2. As of 2024, what is India's rank in terms of road network size globally? 2024 চনৰ হিচাপত বিশ্বজুৰি যি পথ নেটৱৰ্ক আছে সেই দৈৰ্ঘ্যৰ ক্ষেত্ৰত ভাৰতৰ ৰেংক কিমান? অলৰেডি কৈছে ভাৰতৰ ৰেংক হৈছে সেকেন্ড, ফাৰ্ষ্ট ইউনাইটেড ষ্টেটস আৰু সেকেন্ড হৈছে ভাৰত। অপশন বি। দি গোল্ডেন কোৱাড্ৰিলেটাৰেল ইজ, অৰ্থাৎ সোণালী চতুৰ্ভুজ কি হয় একচুয়ালি? গোল্ডেন কোৱাড্ৰিলেটাৰেল কি হয়? ৰেলৱে লাইন্স জয়নিং মেট্ৰছ, অপশন বি কৈছে মেজৰ এয়াৰ ৰোডছ, অপশন সি নেশনেল হাইৱে প্ৰজেক্ট, আৰু অপশন ডি গোল্ড ট্ৰেড ৰোডছ। যি গোল্ডেন কোৱাড্ৰিলেটাৰেল হয় এইটো একচুয়ালি কি হয়? এইটো হয় নেশনেল হাইৱে প্ৰজেক্ট এটা হয়, অপশন সি নেশনেল হাইৱে প্ৰজেক্ট। ঠিক আছে, তাৰ পিছত এটা কোৱেশ্চন খুব ইম্পৰ্টেন্ট, বহুত এক্সামত সেই কোৱেশ্চনটো আহিছে। হু বিল্ড দি গ্ৰেণ্ড ট্ৰাংক ৰোড? গ্ৰেণ্ড ট্ৰাংক ৰোড কোনে বনাইছিলে? অপশন চাৰিটা আছে, এটা আছে চন্দ্ৰগুপ্ত মৌৰ্য, অপশন বি শেৰ শাহ সুৰী, অপশন সি জাহাংগীৰ, আৰু অপশন ডি হৈছে লৰ্ড বেন্টিং। এইটো কোনে বনাইছিলে? এইটো যদি আমি গ্ৰেণ্ড ট্ৰাংক ৰোড বুলি কওঁ, প্ৰথমতে আছিলে ৰয়েল ৰোড হিচাপে, প্ৰথমতে আছিলে ৰয়েল ৰোড হিচাপে, আৰু এইটো বনাইছিলে চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্য এইটো প্ৰথমতে সেই ৰোডটো বিল্ড কৰিছিলে 16th চেঞ্চুৰীতে। কেতিয়া বিল্ড কৰিছিলে? 16th চেঞ্চুৰীত। ঠিক আছে, কিন্তু পিছত মানে সেইটো ৰিবিল্ড কৰিছে, আৰু ৰিবিল্ড কৰাৰ পিছত এইটো নাম মানে এনেকুৱা কৈছিলে, যিজন ব্যক্তিয়ে ৰিবিল্ড কৰিছে তেওঁ হৈছিলে শেৰ শাহ সুৰী, আৰু এই ৰোডৰ নাম দিছিলে সড়ক-এ আজম। ঠিক আছে, বেলেগ এটা নামেৰো কৈছিলে, কি কৈছিলে? সড়ক-এ আজম এইটো নাম দিছিলে। ওকে, আৰু এটা কথা ইয়াত মনত থবা, এইটো হৈছে
এছিয়াৰ মানে আটাইতকৈ লংগেষ্ট আৰু ওল্ডেষ্ট ৰোড বুলি ক'ব পাৰো ওৱান অফ দি আটাইতকৈ বুলি নহয় আটাইতকৈ লংগেষ্ট নহয় ওৱান অফ দি লংগেষ্ট বুলি ক'ব পাৰো আৰু ওল্ডেষ্ট হয় বহুত পুৰণা ৰোড ঠিক আছে গতিকে এই পইণ্ট কেইটা মনত থবা যি কি নহওক প্ৰথমতে ৰয়েল ৰোড আছিলে কিন্তু এইটো এক্সটেণ্ড কৰিছে কোনে এক্সটেণ্ড কৰিছে শ্বেৰশ্বাহ ছুৰী আৰু সেইকাৰণে গ্ৰেণ্ড ট্ৰাংক ৰোডৰ লগত জড়িত ব্যক্তিজন শ্বেৰশ্বাহ ছুৰী বুলি কোৱা হয় যদিও চন্দ্ৰগুপ্ত মৌৰ্যই তাৰ আগতে বনাইছিলে কিন্তু সেইটো ৰয়েল ৰোড হিচাপে আছিলে কিন্তু সেইটো এক্সটেণ্ড কৰিছে মানে ৰোডৰ আৰু ডিষ্টেন্সটো বঢ়াইছে কোনে শ্বেৰশ্বাহ ছুৰীয়ে ওকে অপশ্যন কোনটো হ'ব অপশ্যন বি ইয়াত উল্লেখ আছে দি গ্ৰেণ্ড ট্ৰাংক ৰোড অৰ দি GT road was built by Shershah Suri. It is one of the longest and oldest roads in Asia. এছিয়াৰ ভিতৰত আটাইতকৈ মানে এছিয়াৰ ভিতৰত আটাইতকৈ কোৱা নাই মানে যি নেকি লংগেষ্ট ৰোড বিলাক আছে বা ওল্ডেষ্ট আছে তাৰ ভিতৰত অন্যতম হয় ইন দি 16th century he rebuilt the royal road by Chandragupta Maurya যে royal road আছিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ দ্বাৰা বনোৱা সেইটো ৰিবিল্ড কৰিছে আৰু rerouted the Grand Trunk Road at Sonargaon to Rohtas Sonargaon পৰা ৰহটাছলৈকে সেইটো এক্সটেণ্ড কৰিছে Sonargaon বাংলাদেশত হয় ওকে বাংলাদেশৰ Sonargaon তাৰ পিছত এই ৰাস্তাটো কি হিচাপে কৈছিলে সড়কে আজম বুলি কৈছিলে শ্বেৰশ্বাহ ছুৰীয়ে আৰু বাকি মোগলসকলে এইটো বাদশাহী সড়ক বুলিও কৈছিলে নাম বাদশাহী সড়ক গতিকে এইখিনি অলপ অলপ তোমালোকে চাই যাবা দি প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা PMGSY খুব কমন এটা টাৰ্ম আমি শুনি থাকো নহয় জানো কোন ইয়াৰত এইটো লঞ্চ হৈছিলে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা যেটো নেকি গ্ৰাম্য এৰিয়াত যিসমূহ ৰাস্তা আছে সেইসমূহ ৰাস্তা বিল্ড কৰে বনায় তাৰ কাৰণে এটা আঁচনি অনা হৈছিলে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা কোন ইয়াৰত এইটো অনা হৈছিলে 2000ত অনা হৈছিলে 2000 চনৰ 25 ডিসেম্বৰ তাৰিখে তাৰিখটো মনত থবা 25 ডিসেম্বৰ তাৰিখে এইটো অনা হৈছিল আৰু কাৰ দ্বাৰা এইটো লঞ্চ কৰা হৈছিল তেতিয়া প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দ্বাৰা ওকে অটল বিহাৰী বাজপেয়ীৰ দ্বাৰা এইটো লঞ্চ কৰা হৈছিল আৰু এইটো কোনটো ডিপাৰ্টমেন্টৰ আন্ডাৰত আহে যদি কোৱেশ্চন আহে যে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা কোনটো ডিপাৰ্টমেন্টৰ আন্ডাৰত পৰে সেইটো মিনিষ্ট্ৰি অফ ৰুৰাল ডেভেলপমেন্ট ঠিক আছে কোনটো ডিপাৰ্টমেন্টৰ আন্ডাৰত আহে মিনিষ্ট্ৰি অফ ৰুৰাল ডেভেলপমেন্ট ওকে তেতিয়াহলে অপশন কোনটো হ'ব এইটো হ'ব অপশন সি 2000 এখানে ইনফরমেশন আছে এখানে চাই লবা দি অবজেক্টিভ or objectives of Pradhan Mantri Gram Sadak Yojana is or are প্রধানমন্ত্রী গ্রাম সড়ক যে আসনি আসলে তার উদ্দেশ্য কি আসলে কানেক্টিং ভিলেজেস টু মেইন রোড গাঁওসমূহ মেইন রোডৰ সৈতে কানেক্ট কৰা সংযোগ কৰা নে কনস্ট্রাক্টিং কনক্রিট রোড যে পকি ৰাস্তা হেতু কনস্ট্রাক্ট কৰা নে both A and B কৈছে নে none of the above প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা যি আসলে PMGSY তাৰ মেইন পাৰপজ হৈছিল গাঁওসমূহক মেইন ৰোডৰ লগত কানেক্ট কৰা গাঁৱৰ ৰাস্তাসমূহক মেইন ৰোডৰ লগত কানেক্ট কৰা আৰু পকি ৰাস্তাৰ ব্যৱস্থা কৰা ৰাস্তাসমূহ পকীকৰণ কৰা মানে কনক্ৰিটৰ ৰাস্তা বনোৱা অপচন কোনটো হ'ব অপচন সি both A and B দুইটা উদ্দেশ্য আছিল অপচন সি ভৰতমালা প্ৰজেক্ট ইজ ৰিলেটেড টু ভৰতমালা প্ৰজেক্ট কিহৰ লগত জড়িত খুব পুৰণা এটা প্ৰজেক্ট হয় ভৰতমালা 2015 চনতে হেতু স্টাৰ্ট হৈছিল ভৰতমালা প্ৰজেক্ট ওকে আৰু এটো কোনে কৰিছিল এটো স্টাৰ্ট মিনিষ্ট্ৰি অফ ৰোড ট্ৰান্সপোৰ্ট এণ্ড হাইৱেজ মিনিষ্ট্ৰি অফ ৰোড ট্ৰান্সপোৰ্ট এণ্ড হাইৱেজ হেতু স্টাৰ্ট কৰিছিল 2015 চনত আৰু মেইন উদ্দেশ্য কি আছিল কিহৰ লগত জড়িত এটো ভৰতমালা প্ৰজেক্টটো অপচন এ কৈছে ইমপ্ৰুভিং দি কোৱালিটি অফ ৰোডস অল ওভাৰ ইন্ডিয়া ভাৰতৰ যিমান ৰোড আছে ৰাস্তা তাৰ কোৱালিটিটো ইমপ্ৰুভ কৰিবলৈ ৰাস্তাৰ কোৱালিটি আৰু উন্নতিকৰণ কৰিবলৈ এই প্ৰজেক্টটো অনা হৈছিল অপচন এ কৈছে অপচন বি কৈছে ইমপ্ৰুভিং দি ৰেল কানেক্টিভিটি থ্ৰু আউট ইন্ডিয়া ভাৰতৰ ভিতৰত যি ৰেলৰ যি কানেক্টিভিটি আছে হেতু ইমপ্ৰুভ কৰা বুলি কৈছে অপচন বি ঠিক আছে অপচন সি ডেভেলপমেন্ট অফ ইনল্যান্ড ওয়াটাৰৱেজ এক্ৰছ ইন্ডিয়া ভাৰতৰ যি ওয়াটাৰৱেজ আছে ইনল্যান্ড ওয়াটাৰৱেজ এইখিনি ডেভেলপমেন্ট কৰা আৰু অপচন ডি কৈছে এস্টাব্লিশিং of domestic airports in major cities
যিবিলাক মেজৰ মেজৰ চিটিজ আছে তাত যি ডমেষ্টিক এয়াৰপোৰ্টছ সেইবিলাক এষ্টাব্লিছ কৰা স্থাপন কৰা এয়াৰপোৰ্ট বিলাক ডমেষ্টিক এয়াৰপোৰ্ট স্থাপন কৰা ইয়াত ছবিত ওলাই পৰিছে ৰোড টু প্ৰস্পাৰিটি বুলি যি টেগলাইন আছিলে ভৰতমালাৰ ৰোড টু প্ৰস্পাৰিটি অৰ্থাৎ ভৰতমালা প্ৰজেক্টটো কিহৰ লগত জড়িত সেইটো হৈছে অপশ্যন এ ইম্প্ৰুভিং দি কোৱালিটি অফ ৰোডছ অল অভাৰ ইণ্ডিয়া ভাৰতৰ যি ৰোডৰ কোৱালিটি আছে ৰাস্তাৰ তাৰ কোৱালিটিটো ইম্প্ৰুভ কৰাৰ কাৰণে এই প্ৰজেক্টটো অনা হৈছিল 2015 চনত দি ইষ্ট ৱেষ্ট কৰিডৰ কানেক্ট ডেশ টু ডেশ ইষ্ট ৱেষ্ট কৰিডৰে কানেক্ট কৰিছে ক'ৰ পৰা ক'লৈ কানেক্ট কৰিছে ইম্ফল টু আহমেদাবাদ নে ডিমাপুৰ টু বডোদৰা নে শিলচৰ টু পোৰবন্দৰ নে গুৱাহাটী টু কাণ্ডলা পোৰ্ট ইষ্ট আৰু ৱেষ্ট কৰিডৰ ইষ্ট ৱেষ্ট কৰিডৰে ক'ত কানেক্ট কৰিছে যিটো নেশ্যনেল হাইৱে 27 বুলিও কোৱা হয় কানেক্ট কৰিছে শিলচৰৰ পৰা অসমৰ শিলচৰৰ পৰা গুজৰাটৰ পোৰবন্দৰলৈকে এই ৰাস্তাটোক ইষ্ট ৱেষ্ট কৰিডৰ বুলি কোৱা হয় আৰু এটা আছে কি ৰাস্তা আৰু এটা আছে নৰ্থ সাউথ কৰিডৰ নৰ্থ সাউথ কৰিডৰে ক'ৰ পৰা ক'লৈ কানেক্ট কৰিছে শ্ৰীনগৰৰ পৰা এনেকুৱা আহিছে সিধা শ্ৰীনগৰৰ পৰা কন্যাকুমাৰীলৈ কানেক্ট কৰিছে এটা প্লাছ চিম্বলৰ দৰে হয় ওকে ইষ্ট ৱেষ্ট কৰিডৰ হৈছে শিলচৰৰ পৰা পোৰবন্দৰ খুব ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো আহে কিন্তু এক্সামত গতিকে ভালদৰে এইখিনি চাই যাবা তোমালোকে ইষ্ট ৱেষ্ট কৰিডৰ আছিলে শিলচৰৰ পৰা পোৰবন্দৰ আৰু নৰ্থ সাউথ কৰিডৰ আছিলে শ্ৰীনগৰৰ পৰা কন্যাকুমাৰী আমাক ইষ্ট ৱেষ্ট কৰিডৰ বুলি সুধিছে শিলচৰৰ পৰা পোৰবন্দৰ অপশ্যন সি Question number 9 North South Corridor connects অলৰেডি ক'লোৱে জম্মু কাশ্মীৰৰ পৰা শ্ৰীনগৰৰ পৰা কলৈকে কন্যাকুমাৰীলৈকে অপশ্যন কোনটো হ'ব শ্ৰীনগৰ টু কন্যাকুমাৰী অপশ্যন সি এইটো হৈছে নৰ্থ সাউথ কৰিডৰ এটা প্লাছ চিম্বলৰ দৰে হয় দুইটা ৰাস্তা মিলি The north-south corridor of the Golden Quadrilateral Superhighways links Srinagar to question to একই হৈছে north-south যি corridor আছে আৰু এইটো Golden Quadrilateral Superhighways লগত জড়িত আগতে যেটো question পাইছিলো কাক লিংক কৰিছে শ্ৰীনগৰৰ লগত কত লিংক হৈছে শ্ৰীনগৰৰ লগত শ্ৰীনগৰৰ পৰা কন্যাকুমাৰী অপশ্যন ডি যেটো নেকি ইয়াত ছবিত আছে এইটো শ্ৰীনগৰৰ পৰা কন্যাকুমাৰী ওকে অপশ্যন ডি Which national highway connects Delhi to Kolkata via Varanasi? কোনখন national highway Delhi আৰু Kolkata connect কৰিছে NH4 নে NH10 নে national highway 19 নে national highway 6 Delhi আৰু Kolkata connect কৰা national highway হৈছে national highway 19 আগতে এইটো national highway 2 আছিল কিন্তু এতিয়া ৰিনেম কৰা হৈছে national highway 19 গতিকে অপচনত যদি NH2 থাকে তেতিয়াহলে NH2 সিলেক্ট কৰিব লাগিব দুটা অপচনত নাথাকে NH2 থাকিব নহলে NH19 থাকিব এতিয়া নতুন নাম দিয়া হৈছে NH19 অপচন কোনটো অপচন সি ওকে which is the longest national highways of India ভাৰতবৰ্ষত আটাইতকৈ দীৰ্ঘতম নেশনাল হাইৱে কোনটো হয় NH4 হয় নে NH2 নে NH6 নে NH44 এইটো হয় NH44 যেটো নেকি জম্মু কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আছে NH44 ওকে যেটো নেকি আমি কি কৈছিলো নৰ্থ সাউথ কৰিডৰ বুলিও কৈছিলো NH44 এইটো হৈছে আটাইতকৈ লংগেষ্ট অপচন কোনটো অপচন ডি The historical Shershah Suri mark runs between the Shershah Suri mark আছে ৰাস্তা আছে কোন ঠাইৰ মাজেদি পাৰ হৈছে বুলি কৈছে runs between কোন দুখন ঠাইৰ মাজেদি পাৰ হৈছে যি নেকি Shershah Suri mark আছে আমি বহুতো নামেৰে জানো এইটো উত্তৰ পথ বুলিও কয় বা শহৰে আজম বুলিও কয় সড়কে আজম বুলি কয় বাদশাহী সড়ক দি লং ওয়াক বা গ্ৰেন্ড ট্ৰাংক ৰোড আমি বিভিন্ন নামেৰে জানো আৰু বিভিন্নজন ব্যক্তিয়ে এই ৰোডৰ লগত জড়িত আছে বিভিন্নজন ব্যক্তিয়ে সময়ে সময়ে এই ৰাস্তা এক্সটেন্ড কৰিছিল বা এই ৰাস্তাৰ উন্নতি কৰিছিল ডেভেলপমেন্ট কৰি গৈছিল সম্ৰাট অশোকো ইয়াৰ লগত জড়িত আছিল তাৰ পিছত প্ৰথমতে এটা কোৱেশ্চনত কৈছিল চন্দ্ৰগুপ্ত মৌৰ্যও জড়িত আছিল ব্ৰিটিছৰাটো এই ৰাস্তাৰ ওপৰত কাম হৈছিল যদি আমি ভালদৰে ৰাউটটো চাও তেতিয়াহলে বাংলাদেশৰ পৰা কাবুললৈকে এই ৰাস্তা আছে কিন্তু আমাক প্ৰশ্নত সুধিছে যে কোন দুখন ঠাইৰ মাজেদি পাৰ হৈছে প্ৰথম অপচন কানপুৰ এণ্ড কন্যাকুমাৰীতে নহব কন্যাকুমাৰী সাউথৰ ফালে আছে গতিকে এই ৰাস্তা সাউথৰ ফালে যোৱা নাই দিল্লী আৰু মানালীও নহয় এইটো হৈছে দিল্লী আৰু অমৃতসৰৰ মাজেদি পাৰ হৈ গৈছে লক্ষ্ণৌ আৰু কলকাতাও নহয় অপচন সি ঠিক আছে অপচন সি
দি বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন ৱাজ ছেট আপ ইন, যাক আমি BRO বুলি কওঁ। আমি কি বুলি কওঁ? BRO বুলি কওঁ, বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন। মূলতঃ প্ৰধান কাম কি বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনৰ? যি নেকি সীমান্তৱৰ্তী এৰিয়া আছে, বৰ্ডাৰৰ লগত লাগি থকা যিবিলাক পথ আছে, এইবিলাকৰ ডেভেলপমেণ্টৰ কাম তেওঁলোকে কৰে, বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে কৰে। ঠিক আছে, আৰু এইটো কেতিয়া গঠিত হৈছিল? এইটো গঠিত হৈছিল 7th May 1960। 1960 এইটো গঠন কৰা হৈছিল। ওকে, গতিকে বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন আচলতে হয় কি, যিসমূহ নেকি বৰ্ডাৰ এৰিয়াৰ ৰাস্তাবিলাক, এই সীমাৰ আমাৰ দেশৰ সীমাৰ লগত যিসমূহ ৰাস্তা লাগি আছে, সেই সীমাসমূহৰ ৰাস্তা বা ষ্টেটৰো হ'ব পাৰে, সেই ৰাস্তাসমূহ ষ্টেটৰ, এখন ষ্টেটৰ লগত আন এখন ষ্টেটৰ যি ৰাস্তা আছে মানে সীমাত লাগি থকা, এই ৰাস্তাসমূহৰ কাম বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে কৰে। অপশ্যন কোনটো? অপশ্যন বি। আৰু কুৱেশ্যন সেইটো দিছিলে কেতিয়া স্থাপন কৰা হৈছিল? 1960। ঠিক আছে, এইখিনি ইনফৰমেশ্যন আছে, এইখিনি তোমালোকে চাই ল'বা। Which among the following is the cheapest means of transportation? ইয়াত যি ট্ৰান্সপৰ্টেশ্যনৰ মিনছ বিলাক কৈছে, মাধ্যমবিলাক, ৰোড ট্ৰান্সপৰ্ট বুলি কৈছে, স্থলপথ বা ৱাটাৰ ট্ৰান্সপৰ্ট, জলপথ বা এয়াৰ ট্ৰান্সপৰ্ট, বায়ুপথ বা আকাশী পথ, আৰু ৰেল ট্ৰান্সপৰ্ট, ৰেলপথ। তাৰে ভিতৰত আটাইতকৈ কম খৰচী কোনটো? খুব সস্তীয়া মানে, ৰেলপথ নে জলপথ নে আকাশী পথ নে ৰেলপথ? আটাইতকৈ কম খৰচী হৈছে ৱাটাৰ ট্ৰান্সপৰ্ট, অপশ্যন বি। অ'কে, আটাইতকৈ কম খৰচ লাগে ক'ত? ৱাটাৰ ট্ৰান্সপৰ্টত, অপশ্যন বি। আৰু সেইকাৰণে আমাৰ যিমান নেকি ইম্পৰ্ট এক্সপৰ্ট হয়, বেছিভাগ কি হয়? ৱাটাৰৱেজৰ মাধ্যমেৰে কৰা হয়। যিমান ইম্পৰ্ট এক্সপৰ্ট যিমান বস্তু আছে, তোমালোকে চাবা বেছিভাগ কি কৰা হয়? জলপথৰ যোগেদিহে এইবিলাক ইম্পৰ্ট এক্সপৰ্ট কৰা হয়। আণ্ডাৰ হুইচ এক্ট ৱাজ দি নইজ পলিউশ্যন এণ্ড ইটছ চ'ৰ্চেছ এড্ৰেছ ফাৰ্ষ্ট ইন ইণ্ডিয়া? কোনখন আইনৰ অধীনত ভাৰতত শব্দ প্ৰদূষণ আৰু ইয়াৰ উৎসসমূহ প্ৰথমে সম্বোধন কৰা হৈছিল? মানে নইজ পলিউশ্যনৰ কনচেপ্টটো মানে প্ৰথমবাৰ নইজ পলিউশ্যনৰ বিষয়ে উত্থাপন কৰা হৈছিল কোনখন আইনত, কোনখন এক্টত? মানে অপশ্যন এ কৈছে এয়াৰ প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল অফ পলিউশ্যন এক্ট 1981, আৰু অপশ্যন বি হৈছে নইজ পলিউশ্যন ৰুলছ 2000, আৰু এটা হৈছে এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট 1986। অপশ্যন ডি নন অফ দি এবভ। নইজ পলিউশ্যনৰ বিষয়ে প্ৰথম যিটো কথা উত্থাপন কৰা হৈছিলে সেইটো হৈছিলে কোনখন এক্টত? এয়াৰ প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল অফ পলিউশ্যন এক্ট 1981ৰ এক্টতে সেইটো উত্থাপন কৰা হৈছিলে। ঠিক আছে, আৰু বৰ্তমান যি নেকি নইজ পলিউশ্যন, এইটো বেলেগ এক্টৰ জৰিয়তে সেইটো কি কৰা হয়? ৰেগুলেট কৰা হয়, আৰু এই এক্টটো হৈছে নইজ পলিউশ্যন ৰুলছ 2000 বুলি। নইজ পলিউশ্যন যি ৰুলছ আছে বা ৰেগুলেশ্যন এণ্ড কণ্ট্ৰল ৰুলছ আছে 2000, সেইটোৱে বেলেগকৈ চায় বৰ্তমান, কিন্তু প্ৰথমতে উত্থাপন কৰা হৈছিল 1981ৰ যি এয়াৰ প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল অফ পলিউশ্যন এক্ট, তাতে উত্থাপন কৰা হৈছিল এই বিষয়টো। অপশ্যন এ এইখিনি আছে, নইজ পলিউশ্যন এক্ট, নইজ পলিউশ্যন এণ্ড ইটছ চ'ৰ্চেছ ৱেৰ এড্ৰেছড আণ্ডাৰ দি এয়াৰ প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল অফ পলিউশ্যন এক্ট 1981ৰ যি এক্ট আছিলে, তাত প্ৰথমতে সেইটো এড্ৰেছ কৰা হৈছিলে। They are now regulated separately under the Noise Pollution Regulation and Control Rules 2000. এতিয়া এইটো separately কি কৰা হয়? ৰেগুলেট কৰা হয় এই ৰুলছৰ অধীনত 2000 যি নইজ পলিউশ্যনৰ ৰুল আছে। কুৱেশ্যন নম্বৰ 17 টো চাই লওঁ কি আছে। তাৰ পিছৰ কুৱেশ্যন কেইটা ট্ৰাফিক ছিগনেলৰ ওপৰত জড়িত। ঠিক আছে, ট্ৰাফিক ছিগনেলৰ ওপৰত জড়িত। আৰু কালি কৈছিলো তোমালোকক, যদি ভিডিঅ'টো তোমালোকে চাইছা, যে প্লে ষ্টৰতো এটা এপ আছে যিটো নেকি RTO এক্সাম বুলি, কোনো প্ৰমোশ্যন কৰা নাই, মানে RTO এক্সামটো যেতিয়া নেকি ময়ো লাইচেন্সৰ কাৰণে পৰীক্ষা দিছিলোঁ, তাৰ পৰাই মই বহুখিনি মানে কি হয় ট্ৰাফিক চাইনবিলাক জানিব পাৰিছিলোঁ বা কিছুমান আইনবিলাকো জানিব পাৰিছিলোঁ। গতিকে RTO এক্সাম বুলি এটা এপ আছে, তাত গৈ পিনে তোমালোকে MCQবোৰ দিব পাৰিবা। তাত যি ট্ৰাফিক চাইন আছে, চাইনবিলাক ধুনীয়াকৈ সুধিছে কুৱেশ্যন, আৰু সেইখিনি চিলেক্ট কৰিব লাগে। তাতে এটা প্ৰেক্টিছো হ'ব আৰু মনতো থাকিব। ঠিক আছে, আমি ট্ৰাফিক ছিগনেলৰ লগত জড়িত কিছুমান চাই লওঁ। এইটো ট্ৰাফিক যি চাইন আছে সেইটো কি বুজাইছে? ক্ৰছ ৰোড নে পেডেষ্ট্ৰিয়ান ক্ৰছিং নে ৰেলৱে ক্ৰছিং নে নেৰ' ব্ৰিজ? পেডেষ্ট্ৰিয়ান মানে য'ত নেকি পথচাৰী যাব পাৰে, খোজকাঢ়ি যাব পাৰে সেইটো। ৰেলৱে ক্ৰছিংটো গম পালে, নেৰ' ব্ৰিজ মানে খেপ, আৰু ক্ৰছ ৰোড মানে বুজি পাইছে। যিটো চিম্বল, যিটো চাইন, সেইটোৱে বুজাইছে পেডেষ্ট্ৰিয়ান ক্ৰছিং, অপশ্যন বি। এইফালে মানে এইটো দিয়া থাকিলে তাত পথচাৰীসকল খোজকাঢ়ি যাব পাৰে। অ'কে, অপশ্যন বি।
এইটো সিম্বলে কি বুজাইছে ক্ৰছ ৰোড নে পেডেষ্ট্ৰিয়ান ক্ৰছিং নে ৰেলৱে ক্ৰছিং নে নেৰো ব্ৰিজ অপশন কেইটা একেই অকল সাইনটো বেলেগ এইটো কি বুজাইছে এইটোৱে বুজাইছে ৰেলৱে ক্ৰছিং থাকিলে তাৰ সন্মুখত এইটো সাইন দিয়া থাকে এই সিগনেলটো দিয়া থাকে ওকে যদি তোমালোকে ৰেলৱে ক্ৰছিং কেতিয়াবা পাৰ হৈছা বা কাৰোবাৰ যদি ওচৰত আছে ৰেলৱে ক্ৰছিং পাৰ হ'ব যদি লাগে ঘৰত যাবলৈ তেতিয়া হলে এই সিম্বলটো নিশ্চয় দেখিছা হয়নে ঠিক ৰেল গেট পাৰ হোৱাৰ আগতেই মানে দুইফালে এই সাইনটো লগোৱা থাকে কি হ'ব এইটো তেতিয়া হলে ৰেলৱে ক্ৰছিং ওকে অপশন সি কোৱেশ্চন 19 এইটো কি বুজাইছে ক্ৰছ ৰোড নে পেডেষ্ট্ৰিয়ান নে ৰেলৱে ক্ৰছিং নে নেৰো ব্ৰিজ এইটোৱে বুজাইছে নেৰো ব্ৰিজ সিম্বলটো চালে গম পাবা প্ৰথম অৱস্থাত কি আছিলে বহল আছিলে হয় নাই তাৰপিছত মাজত গৈ পিনে কি হৈ গ'ল এনেকে ঠেক হৈ গ'ল আকৌ পিছত গৈ এনেকে বহল হৈছে তাৰ মানে এই যে ঠেকটোকে কোৱা হয় কি নেৰো ব্ৰিজ যদি থাকে তেনেকে কি কৰা হয় ঠেক সিম্বল এটা দেখুৱাই দিয়া হয় দুইফালে বহল ইয়াৰ পৰা ইয়াৰ ডিসটেন্স বেছি আছে কিন্তু মাজৰ ডখৰ কি হয় ঠেক হয় গতিকে এইটো সিম্বল কি হয় এইটো সাইন নেৰো ব্ৰিজৰ অপশন ডি Which of the following traffic signs has an octagonal shape? এটো ওলাই পৰিছে এনিমেশন দিয়া নহল যি কি নহওক ইয়াত কোৱেশ্চনটো সুধিছে যে যি ট্ৰাফিক সাইন আছে এই চাৰিটাৰ ভিতৰত গিভ এৱে স্টপ নো এন্ট্ৰি আৰু নো পাৰ্কিং তাৰ ভিতৰত কোনটো অক্টাগোনাল হয় অক্টাগোনাল মানে অষ্টভুজ আকৃতিৰ এটো হয় ষ্টপৰ যেটো ট্ৰাফিক সাইন হয় হেতু অক্টাগোনাল অষ্টভুজ আকৃতিৰ এটো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা আঠটা আঠটা চুক আছে আঠটা বাহু আছে এটা দুটা তিনিটা চাৰিটা পাঁচ ছয় সাত আঠ এটো ষ্টপৰ বাকি গিভ এৱে টু ট্ৰায়াঙ্গেল হয় আৰু নো এন্ট্ৰি টু ৰাউন্ড হয় সার্কেল হয় আৰু নো পাৰ্কিংও সার্কেল হয় অপশন বি হ'ব তেতিয়ালে ষ্টপৰ হেতু অক্টাগোনাল শেপ হয় কোৱেশ্চন নম্বৰ 21 ত কি কৈছে যেটো সিম্বল দেখাইছে যেটো সাইন দেখাইছে হেতু কি হয় একচুয়ালি এনেকা রাইট টার্ন দেখাইছে কিন্তু আকৌ মাজত কি কৰিছে সার্কেল দি কাটি দিছে কাটি দিয়া মানে যেটো কাটি দিছে হেতুৱে মানে তাত মানে বুজাইছে যে তাত আমি পাৰ হ'ব নোৱাৰিম কেনকা পাৰ হ'ব নোৱাৰিম রাইট টার্ন কৰি আমি যাব নোৱাৰিম prohibited বুলি কব পাৰো তাত বাধা দিছে মানে আমি রাইট টার্ন লব তাত নোৱাৰিম কোনো পধ্যে নোৱাৰিম গতিকে ৰেড সার্কেলৰ ভিতৰত কাটি থৈছে গতিকে কি হ'ব রাইট টার্ন prohibited হ'ব অপশন এ ওকে রাইট টার্ন আমি লব নোৱাৰিম বাকি লেফট টার্ন যদি আমি লব নোৱাৰো তেতিয়া হলে এইটো সিম্বল দেখাব এইটো সাইন যদি ইউ টার্ন লব নোৱাৰো তেতিয়া হলে এইটো দেখাব আৰু ওভাৰটেকিং যদি আমি বাধা দিয়া থাকে যে ওভাৰটেক আমি কৰিব নোৱাৰো তেতিয়া হলে কোনটো সাইন থাকিব তেতিয়া হলে এইটো সাইন থাকিব ওভাৰটেক কৰিব নোৱাৰো এইটো সাইন থাকিলে ওভাৰটেক কৰিব নোৱাৰে বুলি বুজায় ঠিক আছে গতিকে এই সাইন কেইটা তোমালোকে অলপ চাবা কোৱেশ্চন নম্বৰ 22 এইটোৱে কি সাইন বুজাইছে গিভ এৱে নে স্টপ নে নো এন্ট্ৰি নে নো পাৰ্কিং এইটো বুজাইছে নো পাৰ্কিং ঠিক আছে এইটো বুজাইছে কি নো পাৰ্কিং অপশন কোনটো অপশন ডি 5t এইটোৱে কি সাইন বুজাইছে এই সাইনটো কি বুজাইছে গিভ এৱে নে স্টপ নে নো এন্ট্ৰি নে নো পাৰ্কিং এইটো অপশন কেইটা ভুল আছে একচুয়ালি ইয়াত নো পাৰ্কিং নহয় ইয়াত কি হ'ব লাগিছিলে নো ওভাৰলোড হ'ব লাগিছিলে ঠিক আছে নো পাৰ্কিং নো এন্ট্ৰি যিকোনো এটা অপশন কি হ'ব লাগিছিলে নো ওভাৰলোড 5t মানে 5 টনতকৈ বেছি আমি ওভাৰলোড কৰি পাৰ হ'ব নোৱাৰো এইটো মই এতিয়া কাৰেক্ট কৰি দিছো বাৰু ঠিক আছে এইটো কেনেবাকে থাকি গৈছে এইটো লোড লিমিট মানে লোড লিমিট অপশন কোনটো অপশন ডি লোড লিমিট 5t দিয়া মানে হৈছে কি 5t দিয়া মানে হেতুৱে বুজাইছে তাত আমি 5 টনতকৈ বেছি পাৰ কৰাব নোৱাৰিম কোনো গাড়ী যদি ওয়েট বয় বস্তুৰ লগত গাড়ীৰ ওয়েটৰ লগত যদি 5 টন হৈ যায় তাতকে বেছি যদি হয় মানে 5 টনৰ ভিতৰত আমি পাৰ কৰাব পাৰিম 5 টনতকৈ বেছি হলে আমি এটো ৰাস্তাৰে পাৰ কৰাব নোৱাৰিম অৰ্থাৎ লোড লিমিট বুজাইছে কি 5t দিয়া মানে অপশন ডি কোৱেশ্চন নম্বৰ 24 এইটোৱে কি বুজাইছে 24 ইয়াত তোমালোকে সাইনটো দেখিলে বুজি পাবা যে এনেকা পকাই গৈছে মানে এটো স্লিপাৰী খুব পিছল ৰাস্তা মানে ঠিক আছে গাড়ীখন যে গৈছে সব এনেকা পকাই গৈছে পকাকৈ গৈছে এইটো হৈছে স্লিপাৰী ৰোড বাম্প নহয় ডিপ নহয় ৰাফ ৰোডো নহয় স্লিপাৰী ৰোড বাম্প মানে কি এনেকা মাজত ওখ থাকে যে হেতুক বাম্প বুলি কয় তাৰপিছত ডিপ মানে এনেকা মাজত কি হয় ডাউন থাকে এটুক ডিপ বুলি কয়
ঠিক আছে এইটো বাম্পাৰ সিম্বলটো হেইটো বাম্পাৰ সাইনটো আৰু জিপৰ সাইনটো হৈছে এইটো মাজত গাতৰ দৰে স্লিপাৰী হলে এনেকে স্লিপ হৈ গৈছে এনেকে দেখোতে লাগিছে নহয় জানো স্লিপ হৈ গৈছে চকা আৰু ৰাফ ৰোড হলে এনেকে ওখৰা মুখা থাকিব ওখৰা মুখৰা থাকিব এইটো হচ্ছে ৰাফ ৰোড এইটো সাইন গতিকে আমাক এইটো সাইন কি বুলি সুধিছিলে এইটো হ'ব স্লিপাৰী ৰোড অপচন সি কোৱেশ্চন নম্বৰ 25 এই সাইনে কি বুজাইছে স্টপ নে ওয়ান ওয়ে নে নো এন্ট্রি নে ভেহিকলস প্রহিবিটেড ইন বোথ ডাইরেকশন দুইটা ডাইরেকশনতে গাড়ী অহা বন্ধ মানে বাধা দিছে এই সাইনটোৱে কি বুজাইছে এই সাইনটোৱে বুজাইছে যে ওয়ান ওয়ে বুজাইছে এফালে যাব পাৰিম আনফালে আহিব নোৱাৰিম অৰ্থাৎ ইটো সাইডৰ পৰা আহিব নোৱাৰিব এনেকে কাটি দিছে যে ডাঙৰকৈ ইটো সাইডৰ পৰা আহিব নোৱাৰিব ইটো সাইডে যাব পাৰিব আৰু যদি ইটো সাইডে যাব নোৱাৰে তেতিয়াহলে এনেকে কৰি ডাঙৰকৈ কাটি দিব ইটো সাইডৰ পৰা এনেকে অহাৰ সিম্বল দি দিব গতিকে এইটো ওয়ান ওয়ে হয় অপচন বি ওয়ান ওয়ে ঠিক আছে ইয়াত আছে চাই লবা নো এন্ট্রি হলে এইটো হয় সিম্বল এটা কাৰ্ড চিন দি পিনে মাজত কাটি দিছে এইটো নো এন্ট্রি ওয়ান ওয়ে হলে এইটো এটা সাইডে গৈছে আৰু দুইফালে যদি আহিব নোৱাৰে তেতিয়াহলে এইটো সিম্বল থাকিব দুইফালে কাৰ্ড চিন দি মাজত কাটি দিয়ে ঠিক আছে ভিডিওটো তোমালোকক শেয়াৰ কৰি দিম বাৰু গ্ৰুপত বা টেলিগ্ৰাম চেনেলতে পাই যাবা আৰু বাকি যদি কিবা ডাউট থাকে তোমালোকৰ এইকিটা কোৱেশ্চনৰ পৰা তেতিয়াহলে তোমালোকে কমেন্ট বক্সত জনাবা বা মোক পাৰ্সোনালি ইনবক্স কৰি দিবা ঠিক আছে আৰু বিশেষকৈ যেহেতু আমাৰ টপিকটো দিছিলে কালিও কৈছিল ৰোড ট্ৰান্সপোৰ্ট অকল ড্ৰাইভিংৰ লগত ৰিলেটেড কোৱেশ্চন চালে নহব আমি কালি অকল ড্ৰাইভিংৰ লগত ৰিলেটেড কিছুমান কোৱেশ্চন চাইছিলো নহয় জানো কিছুমান এক্ট আছিলে হেবিলাকৰ পৰা কোৱেশ্চন চাইছিলো কিন্তু ৰোড ট্ৰান্সপোৰ্ট বুলি কোৱা হৈছে যেতিয়া ভাৰতবৰ্ষৰ যি ৰোড কানেক্টিভিটি আছে বা আমাৰ অসমৰ যি ৰোড কানেক্টিভিটি আছে হেবিলাকৰ পৰা কোৱেশ্চন কিন্তু আহিব পাৰে যেহেতু স্থলপথৰ কথাই কৈছে নহয় জানো তো স্থলপথৰ যিকোনো ধৰণৰ কোৱেশ্চন আহিব পাৰে অসমৰ কোনখন পথ ক'ৰ পৰা কলৈ গৈছে কোনে নিৰ্মাণ কৰিছিলে এইবোৰৰ কোৱেশ্চনো আহিব পাৰে হিষ্ট্ৰীৰ কোৱেশ্চনো দিব পাৰে যে এইখন ৰাস্তা কোনে বনাইছিলে গতিকে তোমালোকে অলপ সেইখিনি কোৱেশ্চন অলপ চাই যাবা ওকে তেতিয়াহলে আজিলৈ ইমানে থৈছো পিছৰ ক্লাছত পুনৰ কেইটামান এমসিকিউ লৈ নতুন ৰোড সাইনৰ ওপৰত এমসিকিউ লৈ আহিম আৰু প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন কেইটামান আমি সলভ কৰিবলৈ চেষ্টা কৰিম তাৰ নেক্সট ভিডিঅ